জুবিন গাৰ্গে কৈছিল যে গামোচাৰে এটা জাতি জীয়াই থাকিব নোৱাৰে। জুবিন গাৰ্গ জীয়াই থাকোঁতে যিমান মহান হৈছিল, জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আৰু বেছি মহান হৈ গ'ল। তেওঁ কেতিয়াবা গাড়ীলৈ ওলাই গ'লে এই মুচিটোৱে যদি চাদা মলি আছে, দূৰৰ লুকিং গ্লাছত দেখিছে, তাত ৰৈ পেলাই মুচিটোৰ পৰা চাদা খাইছে। তেওঁ কৈছিলে ই যদি আমাৰ গুৱাহাটীলৈ আহে মই তাক ডবল পইচাৰে পুতি পেলাম। শিল্পী যে আচলতে এনেকুৱা হ'ব লাগে। আমি এটা শিল্পী মানে উত্তৰণ কাৰ্পেটলৈ নহয়, শিল্পী উত্তৰণ ঘাঁহনিলৈ হ'ব লাগে। নমস্কাৰ প্ৰিয় দৰ্শক বন্ধু, ৰংমেলা টিভি মঞ্চলৈ আমি আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি জীৱনত পাহৰিব নোৱাৰা সৃষ্টিৰে জীপাল কৰি ৰখা হিয়াৰ আমঠু অসমীয়াৰ স্বাভিমান জুবিন দাৰ বিষয়ে কিছু সৃষ্টি আৰু স্মৃতি ৰোমন্থন কৰিব খুজিছোঁ এগৰাকী অনুৰাগীৰ সৈতে। এয়া আমাৰ মাজত উপস্থিত আছে শ্বহীদুল হাছান বৰা ডাঙৰীয়া। নমস্কাৰ ডাঙৰীয়া। নমস্কাৰ নমস্কাৰ, আপোনালোক সকলোলৈকে মই নমস্কাৰ জনাইছোঁ। ধন্যবাদ। আপোনাক আজি মঞ্চত আমি বিশেষ কাৰণেই নিমন্ত্ৰণ কৰি আনিছোঁ জুবিন দাৰ বিষয়ে আলোচনা কৰিবলৈ। যিহেতু আপোনাৰ ইতিমধ্যে বহুতো তত্ত্বগধুৰ কথা আমি সামাজিক মাধ্যম যোগে প্ৰচাৰ হৈ থকা দেখা পাই আছোঁ। সেইকাৰণে আমি ভাবিছোঁ যে আপুনি ৰংমেলা টিভিৰো এগৰাকী নিয়মীয়া দৰ্শক, জুবিন দাৰ অনুৰাগী। আমি আপোনাৰ পৰা জুবিন দাৰ কিছু সৃষ্টি আৰু স্মৃতি কেনেকৈ আপোনাৰ স্মৃতিৰ মণিকোঠত আবদ্ধ হৈ আছে সেই বিষয়ে আপোনাৰ পৰা আমি জানিব বিচাৰোঁ। আৰু আশা কৰিছোঁ ৰংমেলা টিভিৰ দৰ্শকবৃন্দয়ো আপোনাৰ কথাখিনি শুনি অনুপ্ৰাণিত হ'ব। আৰু কওকচোন আপোনাৰ স্মৃতিৰ মণিকোটত সামৰি ৰখা জুবিন দাৰ সেই স্মৃতিবিলাক। প্ৰথমতে মই ৰংমেলা টিভিক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। মোৰ নিচিনা এজন লোকক যে আপোনালোকে মাতি আনিলে জুবিন গাৰ্গৰ বিষয়ে দুআষাৰ কথা শুনিবলৈ বা আলোচনা কৰিবলৈ, এইটো সঁচাকৈ মোৰ বাবে এটা গৰ্বৰ বিষয়। আচলতে কথাটো হ'ল এনেকুৱা, সঁচা কথা ক'বলৈ গ'লে জুবিন গাৰ্গ জীয়াই থাকোঁতে যিমান মহান হৈছিল, জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আৰু বেছি মহান হৈ গ'ল। আৰু কিছুমান জুবিন গাৰ্গৰ বিষয়ে নজনা কথা, নজনা কাহিনী আমি তেখেতৰ মৃত্যুৰ পিছতে লাহে লাহে জানিবলৈ আৰম্ভ কৰিলোঁ। আগতে কিন্তু সেইখিনি আমি জনা নাছিলোঁ। আৰু মোৰো জুবিন গাৰ্গৰ প্ৰতি আগতে শ্ৰদ্ধা আছিলে, অনুৰাগ আছিলে, কিন্তু যিমান হ'ব লাগে তাতকৈ অলপ কম আছিল। মৃত্যুৰ পাছত তেওঁৰ যিখিনি কথা পঢ়িলোঁ, যিখিনি কাহিনী শুনিলোঁ, তেওঁৰ অৱদান, তেওঁৰ মাহাত্ম্য, তেওঁৰ মানৱতা, তেওঁৰ সাহিত্য চৰ্চা, কিতাপ চৰ্চা, সংগীত চৰ্চা, অসমীয়া সাহিত্য আৰু সংস্কৃতিক তেওঁ আগবঢ়াই লৈ যোৱা যিটো পণ, আৰু লগত বহুত কথা আলোচনা কৰিম, এতিয়া দীঘলীয়াকৈ পিছত আহি থাকিব। এইবিলাকে কথাৰ কাৰণে মোৰ মনটো একেবাৰে স্বতঃস্ফূৰ্তভাৱে উজ্জীৱিত হৈ গ'ল। আৰু মই ক'ব নোৱাৰাকৈ ফেচবুকত, সামাজিক মাধ্যমত দহোটাকৈ খণ্ড জুবিন গাৰ্গৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি হিচাপে মই ইতিমধ্যে লিখি পেলালোঁ। সেইটোৱেই হ'ল আপোনাৰ স্মৃতিৰ মণিকোঠত আবদ্ধ হৈ থকা জুবিন দাৰ স্মৃতি। হয় হয়। এতিয়া আপোনাক সুধিছোঁ, জুবিন দাৰ কি ধৰণৰ বিশেষ স্মৃতিয়ে আপোনাক আমনি কৰে এতিয়া? মোৰ কেইটামান স্মৃতিয়ে খুব আমনি কৰে। যেনে ধৰক জুবিন গাৰ্গে কৈছিল যে গামোচাৰে এটা জাতি জীয়াই থাকিব নোৱাৰে, অসমীয়া গামোচাওলা জাতি। কিন্তু আপুনি চাবচোন, আপুনি যদি মই কোনো বেয়া চেঞ্চত কোৱা নাই, কোনো জাতিৰ প্ৰতি, ভাষাৰ প্ৰতি বেয়া মনোভাৱ লোৱা নাই। আপুনি আমাৰ কাষৰ চুবুৰীয়া যদি এগৰাকী বাংলা ভাষাৰ দোকানী, গুমটি দোকানী এখনক যদি যায়, তেতিয়াও দেখিব তেওঁলোকৰ পত্ৰিকা এখন পঢ়িছে। কিন্তু আজি আমি কিমানে পঢ়োঁ, নহয় জানো? আৰু মানে কথাটো হ'ল, সাহিত্য সংস্কৃতিত জুবিন গাৰ্গৰ যিটো অৰিহণা, সেইটো ভাবিব নোৱাৰা ধৰণৰ অৰিহণা। কিয়নো তেওঁ গোটেই জীৱনকালতেই খুব সম্ভৱ 15-16 হাজাৰখন কিতাপ পঢ়িছে। সঠিক তথ্যটো দিব নোৱাৰিম। তেওঁ কয় যে গামোচা লোৱাতকৈ আমি বেছিকৈ কিতাপ পঢ়িব লাগে, আৰু অসমীয়া এনে এটা জাতি যি কিতাপ পঢ়িবলৈ বৰ এলাহ কৰে। আৰু এটা কথা কোনোৱে যেন বেয়াভাৱে নলয়, আমাৰ সুদৃশ্য চেল্ফত দামী দামী কিতাপ সজাই থোৱা থাকে, কিন্তু সেই চেল্ফত এই কিতাপবিলাক কিমানে অধ্যয়ন কৰে সেইটো এটা ভাবিবলগীয়া কথা, চিন্তা কৰিবলগীয়া কথা। সেইটো মই কোৱা কথা নহয়, আমাৰ বহুতো অসমীয়া বুদ্ধিজীৱী আৰু মনীষী আৰু লেখক লেখিকাই এই কথা ইতিমধ্যে উল্লেখ কৰি থৈ গৈছে। বঢ়িয়া কথা কৈছে আপুনি। গামোচাই অসমীয়াৰ স্বাভিমান ৰাখিব নোৱাৰে, আমি অধ্যয়ন কৰিবই লাগিব। বহুত ভাল লাগিলে কথাটো, তেখেতৰ যিটো বাক্য, আপ্ত বাক্য বুলি ক'ব লাগিব, নহয় জানো? গতিকে সেইটো আমাৰ
জীৱনে জীৱনে চলি থাকিব। আমি সদায় সেই কথাটো মনত ৰাখিম। তাৰ পাছতে আপুনি কওকচোন, জুবিনদাই অসমীয়া ভাষা খুব ভাল পাইছিলে, অসমক খুব ভাল পাইছিলে, অসমীয়াক খুব ভাল পাইছিলে, আৰু সেইকাৰণে তেওঁ বিদেশত বা মুম্বাই নিচিনা ঠাইত প্ৰতিষ্ঠিত হৈ তাৰ পৰা ঘূৰি আহিছিলে। এতিয়া আপোনাক মই সুধিব খুজিছোঁ যে জুবিনদাৰ অসমীয়া ভাষা ব্যাকৰণৰ ব্যৱহাৰ, শব্দৰ উচ্চাৰণ, শব্দৰ মায়াজাল আদিৰ বাবেই অসমীয়াৰ স্বাভিমান, সেই ক্ষেত্ৰত আপোনাৰ মতামত? হয়, আপুনি ঠিক কথাই কৈছে ভাগৱতীদেউ। জুবিনদাই মানে আচলতে ক'বলৈ হ'লে তেওঁ মুম্বাইত এটা গ্লেমাৰাছ জীৱন কটাই বহুতো টকা ঘটিব পাৰিলেহেঁতেন, কিন্তু তেওঁ মানে কি জ্যোতিপ্ৰসাদৰ এটা কথাষাৰি আছে নহয়, জনতা মইতো প্ৰাণত লুকাই আছোঁ। সেই মাটিৰ মানুহ তেওঁ যিদৰে মাটিৰ মানুহৰ কাৰণে চিন্তা কৰিছে। তেওঁ কেতিয়াবা গাড়ীলৈ ওলাই গ'লে এই মুচিটোৱে যদি চাদা মলি আছে, দূৰৰ লুকিং গ্লাছত দেখিছে, তাত ৰৈ পেলাই মুচিটোৰ পৰা চাদা খাইছে। ক'ৰবাত ল'ৰা এটাই কিতাপ বিক্ৰী কৰিছে, পেইণ্ট বিক্ৰী কৰিছে, তাত দামী গৈ ল'ৰাটোৰ লগত একাত্ম হৈ তাৰ পৰা পেইণ্ট কিনিছে, তাৰ লগত ধেমালি কৰিছে, হাঁহিছে। ইমান মানে শিল্পী যে আচলতে এনেকুৱা হ'ব লাগে। আমি এটা শিল্পীৰ মানে উত্তৰণ কাৰ্পেটলৈ নহয়, শিল্পীৰ উত্তৰণ ঘাঁহনিলৈ হ'ব লাগিব। আৰু আমি সেইকাৰণে মাটিৰ মানুহ হ'ব লাগিব। আমি দুখীয়াৰ দুখ বুজিব লাগিব, যিটো জুবিন গাৰ্গে বুজিছিলে। আৰু তেওঁ সেইকাৰণে তেওঁৰ জীৱনত বহুতো দুখীয়া লোকক সহায় কৰিছিল। আৰু এটা কথা মোৰ ভাল লাগে, যেতিয়া ৰোহিত ছেত্ৰীয়ে তেওঁক অফাৰ দিছিলে গান এটাৰ, তেওঁ গানৰ কথাংশ তেওঁৰ পচন্দ হোৱা নাই, পচন্দ নহৈ পেলাই তেওঁ গানটো নাগাবলৈ গুচি আহিলে। তেতিয়া ৰোহিত ছেত্ৰীয়ে ক'লে ये कैसे आदमी है? তেতিয়া কেইজনমানে ক'লে ऐसा आदमी है जो उसका पसंद नहीं होगा वो नहीं करेगा। আৰু এটা কথা মনত পৰিলে, হিমেশ ৰেশমিয়াই এবাৰ তেওঁক এটা গীতৰ হামিং দিবলৈ কৈছিলে, তেওঁ কিন্তু ভাল নাপালে। মানে মূল গীতটো তেওঁক নোগোৱাই পিছফালৰ পৰা বেকগ্ৰাউণ্ডত হামিং দিয়াৰ কাৰণে তেওঁৰ আত্মসন্মানটোও লাগিব পাৰে, মই তেনেকুৱা ভাবিছোঁ। কিন্তু যেতিয়া তেওঁ নাগাওঁ বুলি ক'লে, তেতিয়া হিমেশ ৰেশমিয়াই ক'লে মই দুগুণ পইচা দিম। তেতিয়া জুবিন গাৰ্গৰ আত্মসন্মানত লাগিল। টকা পইচা লৈ কোনোবাই যদি দম্ভালি মাৰে, জুবিন গাৰ্গে সেইটো সহ্য নকৰে। তেতিয়া তেওঁ কৈছিলে ই যদি আমাৰ গুৱাহাটীলৈ আহে, মই তাক ডবল পইচাৰে পুতি পেলাম। গতিকে এই স্বাভিমানটো আমি তেওঁ যে আছে মানিব লাগিব। আৰু মুম্বাইত এইটো কাৰণে তেওঁ কৈছিলে যে মই অসমৰ ৰজা, কিন্তু মুম্বাইত কোনো ৰজা নাই। ইয়াত লতা মঙ্গেশকাৰ ঢুকাওঁতে, ৰাজেশ খান্নাৰ ঢুকাওঁতে মানুহে তেওঁলোকে যিমান শ্ৰদ্ধাঞ্জলি পাব লাগে সিমান নাপালে। কিন্তু মই মৰিলে অসমত 7 দিনৰ কাৰণে বন্ধ হ'ব, আৰু সেইটো প্ৰায় আখৰে আখৰে পালন হ'ব। আৰু এতিয়াও তেওঁ যিটো সমাধি ক্ষেত্ৰ, জুবিন ক্ষেত্ৰ হিচাপে নামাংকিত কৰিছে, আৰু তাতো দৈনিক হাজাৰ মানুহে ধূপ চাকি দীপে জ্বলাই তেওঁক শ্ৰদ্ধা নিবেদন কৰি আছে। সেইটো নামঘৰৰ নিচিনা বা এটা তেনেকুৱা কি হয়, প্ৰাৰ্থনা গৃহৰ নিচিনা হয়। সকলো জাতি ভাষাৰ মানুহে আহি তাতে তেওঁক শ্ৰদ্ধা জনাইছে, আমি দেখা পাইছোঁ। এইখিনিতে মোৰ এটা কথা আছে ক'বলৈ, মাজতে ইণ্টাৰফেয়াৰ কৰিলে বেয়া নাপাব, হস্তক্ষেপ হ'বৰ কাৰণে। চৰকাৰে এটা SOP দিছে 6টা বা 10টালৈকে, কিন্তু মানে মই বিৰোধিতা কৰা নাই। তাৰমানে কি, মই এটা বেলেগ দৃষ্টিকোণৰ পৰা ভাবিছোঁ। আমাৰ অসমৰ বহুতো ৰাইজৰ মানে আৰ্থিকভাৱে টনকিয়াল নহয়। আমাৰ উজনিৰ ৰাইজসকলে ধৰক তিনিচুকীয়া, ডিগবৈ, মাৰ্ঘেৰিটা, লিডু আৰু এই ডুমডুমা এইফালৰ মানুহসকলে যেতিয়া নাইট ছুপাৰত আহে 5টা-6টা বজাত, তেতিয়া গুৱাহাটী পায় প্ৰায় 6টামান বজাত। কিন্তু মোৰ বোধেৰে এই যদি অকণমান আগতীয়াকৈ খুলি দিব পৰা যায়, তেতিয়াহ'লে নাইট ছুপাৰৰ পৰা মানুহখিনিয়ে নামি তাত শ্ৰদ্ধাঞ্জলি জ্বলাব পাৰে। তেওঁলোকে ব্যক্তিগতভাৱে বেলেগে গাড়ী আনিব নোৱাৰে, সেইটো সম্ভৱো নহয়। আৰু খালি আমি এটা চকু দিব লাগিব, এইটো পৰা কোনে চকু দিয়ে সেইটো ডাঙৰ কথা। খালি তাত যেন উদ্ভণ্ডালি নহয়, কোনোবা মাতাল ব্যক্তি আহি পেলাই যেন উদ্ভণ্ডালি নকৰে, সেইকাৰণে চৰকাৰে চাগে এনে ব্যৱস্থা লৈছে। এটা কথা আমি সুধিবই লাগিব যে জুবিনদাৰ লগত আমি তুলনা কৰিব নোৱাৰিলেও, বা জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ডক্টৰ ভূপেন হাজৰিকাৰ নিচিনা খ্যাতনামা সংগীতজ্ঞ বা শিল্পীসকলক আমি জুবিনদাৰ লগত অকণমান হ'লেও তুলনা কৰিব পাৰোঁ এটা কথাৰ কাৰণে, যে তেখেতসকল জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা বা ভূপেন হাজৰিকাদেৱৰ যি সৃষ্টি, সেয়া জুবিনদাৰ লগত অকণমান ব্যতিক্ৰম আমি দেখা পাওঁ। এতিয়া জুবিনদাৰ সৃষ্টি আৰু সেইসকল মহান ব্যক্তিৰ সৃষ্টিৰ পাৰ্থক্য আপুনি কেনেধৰণে অনুভৱ কৰিব পাৰে? এইটো আপুনি বৰ ভাল প্ৰশ্ন এটা কৰিলে। অসমীয়া সংস্কৃতিক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত জ্যোতিপ্ৰসাদ আগৰৱালা, আমাৰ ৰূপ কোঁৱৰ আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু সুধাকৰ্ণ ভূপেন হাজৰিকাৰ অৱদান যে অপৰিসীম, তাত কোনো সন্দেহ নাই।
মোৰ বোধেৰে তেখেতসকলৰ যোগ্য উত্তৰাধিকাৰীয়ে হৈছে আমাৰ নৱপ্ৰজন্মৰ হাৰ্ট থ্ৰব আমাৰ জুবিন গাৰ্গদা। এতিয়া কথাটো হ'ল জুবিন গাৰ্গে মানে বহুত পঢ়িছিল আৰু বহুতো অধ্যয়ন কৰিছিল আৰু পাশ্চাত্য শৈলীৰ যিটো সংগীত সেইটো অসমীয়া ঠাচত আনি আৰু ইমান জনপ্ৰিয় কৰি তুলিছিল যে এইটো ভাবিব নোৱাৰি। তেওঁৰ মায়া অনামিকা আদি গীত আৰু কেছেটে এসময়ত ধুমুহাৰ সৃষ্টি কৰিছিল। মানে এইটো কথা এইকাৰণেই কৈছোঁ যে তেওঁ মৃতপ্ৰায় অসমীয়া কেছেট ইণ্ডাষ্ট্ৰী, CD ইণ্ডাষ্ট্ৰী, বোলছবিক তেওঁ পুনৰ টনকিয়াল কৰি তুলিলে। তেওঁ অসমৰ বাবে মুম্বাইৰ গ্লেমাৰাছ জীৱন বাদ দি পেলাই অসমীয়া সাহিত্য সংস্কৃতি, অসমীয়া সংগীত সংস্কৃতি কিবা এটা কৰিম বুলি আহিলে। তাৰ ওপৰত সেইটো কাৰণে তেখেতৰ অৱদান স্বীকাৰ কৰিব লাগিব। আৰু তেওঁ উচ্চাৰণৰ প্ৰতি খুব গুৰুত্ব দিছিলে। আনকি মই ক'ৰবাত পঢ়িবলৈ পাইছিলোঁ তেখেতে ব্ৰিটিছৰ এটা ষ্টাইলত ইংৰাজীৰ কিতাপ পঢ়িছিলে আৰু তেনেকৈ তাৰ ধুনীয়া সুন্দৰভাৱে তেওঁ তাৰ ক'বলৈও তেওঁৰ দক্ষতাও আছিল। তেওঁ এটা বহুমুখী প্ৰতিভা সম্পন্ন আছিল। ইংৰাজী আৰু অসমীয়া উচ্চাৰণ বহুত শুদ্ধ আছিল, কষ্ট কৰিছিল তেওঁ প্ৰতিটো গীতৰে অসমীয়াৰ যি ভাৱাৰ্থ বা অসমীয়াৰ যি উচ্চাৰণ সেই শুদ্ধ কৰি দিবলৈ চেষ্টা কৰিছিল। মানে তেওঁ এইটো কৰিছিল যে মানে সাফল্য শ্বৰ্টকাট নহয়, তেওঁ সাধনা কৰিছিল, কষ্ট কৰিছিল, কিতাপৰ মাজত সোমাইছিল, ব্যাকৰণৰ মাজত সোমাইছিল, গোটেই বস্তুটো বুজিছিল, হৃদয়ংগম কৰিছিল, উপলব্ধি কৰিছিল। তাৰপিছত তেওঁ নিজকে সেই ঠাচত ঢালিছিল। আমি এইটোকে ক'ব পাৰোঁ যে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা বা ভূপেন হাজৰিকা, এই তিনিজন মহান ব্যক্তিৰ যি অৱদান অসমীয়া সাহিত্য জগতলৈ বা শিল্প জগতলৈ, ঠিক জুবিন দাৰো তেনেকুৱা এটা অৱদান আমি লক্ষ্য কৰিছোঁ। বিশেষকৈ পশ্চিমীয়া সংগীতৰ এটা ঠাচ তেওঁ অসমত বোৱাই দিলে বুলি আপুনি ক'ব খোজে, নহয় জানো? হয় হয় হয়, তেখেতৰ যিখিনি গীত জনপ্ৰিয় হ'ল প্ৰথমতেই তাতে আমি ঠাচটো দেখিবলৈ পালোঁ। আৰু তেওঁ আনকি এই সংগীততে নহয়, তেওঁ মিউজিক এৰেঞ্জাৰ, গায়ক, অভিনেতা, পৰিচালক, প্ৰযোজক, আনকি তেওঁ কবিতাও লিখিছিল, ধুনীয়া ধুনীয়া কবিতা লিখিছিল। তেওঁ বহুমুখী প্ৰতিভা সম্পন্ন ব্যক্তি আছিল, শিল্পী আছিল। এই জ্যোতিপ্ৰসাদৰ এষাৰি সুন্দৰ আপুনি কথা কৈছিলে, কি কথা কৈছিলে? এই কথাটো মানে মোৰ মনত সদায় খুন্দিয়াই থাকে দেই, এইটো ৰাইজক আগতে কৈছোঁ। আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে এষাৰ কথা কৈছিল। তেখেতে কৈছিল, অসমীয়া ভাষা জগত সভালৈ যাব, উজ্জ্বল সুউজ্জ্বল কহিনূৰ পিন্ধি হাঁহি হাঁহি জ্যোতিৰূপা হ'ব। এই কথাটো কিন্তু বহুত ক্ষেত্ৰত আমাৰ জুবিন গাৰ্গ ফলিয়াইছিলে। কিয়নো চাওকচোন, তেখেতে মৃত্যুৰ আগতে কৈ গৈছিল যে মোৰ যদি মৃত্যু হয় তেতিয়াহ'লে সকলোৱে যেন প্ৰাৰ্থনা গীত হিচাপে মায়াবিনী গীতটো গায়। এতিয়া আপোনালোকে সামাজিক মাধ্যমে হওক, য'তে হওক, ফেচবুকতে হওক বা যিকোনো হেৰিতে হওক বা টিভিতে হওক, আপোনালোকে দেখিবলৈ পাইছে মায়াবিনী গীতটো অসমৰ শিল্পীসকলৰ বাদেই, অসমৰ বিভিন্ন ভাষা ভাষী, ভাৰতৰ বিভিন্ন ভাষা ভাষীৰ বাদেই সুদূৰ বিদেশৰ বিভিন্ন ঠাইৰ মানুহে, ৰাছিয়া, পোলেণ্ড, অষ্ট্ৰিয়া আৰু বহুত ঠাই নাম ক'লে এতিয়া গন্তি কৰিব নোৱাৰিম। আৰু আমাৰ ভাৰতৰ বিভিন্ন ভাষা ভাষী মানুহে শিকি পেলাই অসমীয়াত গাবলৈ চেষ্টা কৰিছে। গতিকে মই ভাবোঁ জুবিন গাৰ্গে অসমীয়া ভাষাত বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাত এই গানটোৰ দ্বাৰা বহুতখিনি সফল হ'ল। বহুত বেছি ধৰণে সফল। হয় 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 হয়। আমি খুব যিয়ে নহওক তেখেত আমাৰ মাজত নাই যদিও আমি সদায় আমাৰ মাজতে তেখেতক বিচাৰি পাইছোঁ গীতৰ যোগেদি। আমি এটা সুন্দৰ আলোচনাই আজি কৰিলোঁ বুলি ধৰি লৈছোঁ, হয় নহয়? জুবিন দাৰ বিষয়ে আমি কৈ শেষ কৰিব নোৱাৰোঁ, তেওঁতো পাহৰাৰ প্ৰশ্নই নাই। গতিকে জুবিন দাক আমি এনেকৈ সোঁৱৰি ৰংমেলাৰ মঞ্চত কথা পাতি যাম। আপুনি আকৌ আহিব আৰু আজি এই তত্ত্বগধুৰ আলোচনাত চক্ৰখিনি আমি ইয়াতে সামৰোঁ বুলি ভাবিছোঁ। আৰু সকলো দৰ্শকলৈ আমি পুনৰবাৰ নমস্কাৰ জনাইছোঁ আৰু পৰৱৰ্তী ভিডিঅ'টোৰ বাবে ৰংমেলা টিভি চাই থাকিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। পৰৱৰ্তী খণ্ডৰ বাবে চাই থাকক ৰংমেলা টিভি। ধন্যবাদ।